মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আমাৰ নৱকিৰণ আদৰ্শ জাতি বিদ্যালয়ৰ উদ্যোগত আৰু পশ্চিম হাবলাখা যুৱ মঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত প্ৰাইজ মানি কুইজ প্ৰতিযোগিতাত আমাৰ এই আলেম সমাজে অংশগ্ৰহণ কৰিছিল আৰু সুন্দৰ প্ৰদৰ্শন দেখুৱাইছে। তো তেখেতসকলে অলপ কিবা এটা মন্তব্য কৰিব। হয়, নমস্কাৰ, আসসালামু আলাইকুম। আজি বহুত ভাল লাগিছে যে আমাৰ পশ্চিম হাবলাখা গাঁৱৰ যুৱ সমাজ এটা ৰাইজৰ সহযোগত যি কুইজ প্ৰতিযোগিতা পাতিছিল তাতে আমিও অংশগ্ৰহণ কৰিছিলোঁ। যদিও প্ৰাইজ পোৱা নাই তথাপিও ভাল লাগিছে। প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয়, কিন্তু অংশগ্ৰহণ কৰাটোহে আচলতে ডাঙৰ কথা। প্ৰাইজটো মানে যিকোনো খেলত বা প্ৰতিযোগিতা হাৰা জিতা থাকে, হাৰাটো ডাঙৰ কথা নহয়, অংশগ্ৰহণ কৰাটো মানে ডাঙৰ কথা। যিয়ে নহওক আমি অলপ নম্বৰ কাৰণে পোৱা নাই, আমি মানে প্ৰতিযোগী হিচাপে যোগদান কৰিছিলোঁ। আগন্তুক চেষ্টা কৰিম ভাল ফল দেখুৱাৰ কাৰণে। আৰু বিশেষ কৰি আমাৰ হাবলাখা অঞ্চলৰ যুৱ সমাজক ধন্যবাদ দিছোঁ, তেওঁলোকে এই প্ৰচেষ্টা এই প্ৰতিযোগিতাখন পতাৰ কাৰণে ধন্যবাদ। মই অলপ ক'ব খুজিছোঁ যে আমাৰ অত্যন্ত পিছপৰা অঞ্চল, এই অঞ্চলত এই যুৱকসকলে বা আমাৰ স্কুলৰ ছাৰ বাইদেউসকলে যি প্ৰচেষ্টা কৰি যি কুইজ প্ৰতিযোগিতা পাতিছিলে, তাৰ কাৰণে মই যুৱক মঞ্চ তথা আমাৰ স্কুলৰ ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ। তাৰ উপৰিও যিসকল শিক্ষিত আছে সকলোকে যাতে আমি ভাল ভৱিষ্যতত শিক্ষিত হ'ব পাৰোঁ, তাৰ ওপৰত মই কামনা ৰাখিলোঁ। আমিও ভৱিষ্যতে আশা ৰাখিছোঁ যাতে আমাৰ হাবলাখা অঞ্চলত প্ৰতি বছৰে এনেকুৱাকৈ কুইজ প্ৰতিযোগিতা বা খেল ধেমালি অনুষ্ঠিত হয়। আৰু এইখিনি আমাৰ এই অনুষ্ঠানটো সামৰণি মাৰিছোঁ। চ' থেংক ইউ, বাই বাই, টাটা।